डक्टर सांग्रां ब्रह्म सारनि जायनाखि नमिनेशन होनाय मानो रिजेक्ट जाखो मा खारनाव माब्रै मा दाख्लैसो जाय नुदोंमोन नोंथांमोना 14 नम्बर चिरां दुवारनिफ्राय जेरावहाय गेलेगोन खाम्फा सार UPPL निफ्राय आरो इन्डिपेन्डेन्ट गाव हारसिंनो बिजाथि महरै डक्टर सांग्रां ब्रह्म सारमोन आरो लोगोसे हाग्रामा मैदेर सार दा जिल्ला बेंगिरिनिफ्रायनो खुगानिफ्राय गुवारै जों मिथिनानै लानि आरो साफ्रोमबो मिथिनानै लानाया गाहाम मानो माब्रै जादों 14 চিৰাঙত দুৱাৰ এছটিত টোটেল এক্সেপ্ট হৈছে আপোনাৰ 7 জন আৰু এজন ৰিজেক্ট হৈছে তাৰ পিছত আপোনাৰ 15 কাজল গাঁৱত 5 জনে কৰিছিলে 5 জনে ভেলিড হৈছে তেওঁলোক আটাইজনক আমি একচেপ্ট কৰিছো নমিনেশন আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশন হৈছে তেওঁলোকে মনোনয়ন পত্ৰ উদ্যোগ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোকে উদ্যোগ কৰিব লাগিব এটা বজাৰ আগত আমাৰ 14 চিৰাং দুৱাৰ ষ্টেট কনস্টিটুৱেন্সিত আমাৰ 8 জন আছিল 8 জনৰ 7 জন ভেলিড হৈছে এজন আমাৰ ৰিজেকশন হৈছে ৰিজেকশন হোৱা জন হ'ল সংগ্ৰাম ব্ৰহ্ম তেখেতে ইণ্ডিপেণ্ডেন্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল তেওঁ নমিনেশন কেনসেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ সোশিয়েল ওয়ার্কার বুলি এফিডেভিটত শো কৰিছিল আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেস বুলি শো কৰিছিল আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিল আৰু তেওঁ তাতে এক্সট্ৰাঅৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই এতিয়া আমি আহিলো আমাৰ এছপাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D read with the rule 221 in bracket 2 A in bracket A of the Boroland Territorial Council election rules 2004 এটা ভাইলেশন আছে যেহেতু তেওঁ যদি সরকারি চাকরি সেন্ট্রাল গভর্নমেন্ট অফ স্টেট গভর্নমেন্টে হোক তেখেতে রিজেকশন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেইকাৰণে সেইটো কাৰণতে আমি তেখেতক ৰিজেকশন কৰিছো আজি আমাৰ চিৰাং জিলাৰ আমাৰ যিটো তিনিটা সমষ্টি বিজনেক বাদ দি তিনিটা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে আমাৰ 13 চিৰাঙত আমাৰ 7 জন ক্যান্ডিডেটক আমি তেওঁলোক একচেপ্ট কৰিছো আটাইজন নমিনেশন ভেলিড হৈছে 7 জন হৈছে আপোনাৰ 13 চিৰাঙত আপোনাৰ 14 চিৰাঙত দুৱাৰ এছটিত টোটেল একচেপ্ট হৈছে আপোনাৰ 7 জন আৰু এজন ৰিজেক্ট হৈছে তাৰ পিছত আপোনাৰ 15 কাজল গাঁৱত 5 জনে কৰিছিল 5 জনে ভেলিড হৈছে তেওঁলোক আটাইজনক আমি একচেপ্ট কৰিছো নমিনেশন আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশন হৈছে তেওঁলোকে মনোনয়ন পত্ৰ উদ্যোগ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোকে উদ্যোগ কৰিব লাগিব এটা বজাৰ আগত আমাৰ 14 চিৰাং দুৱাৰ ষ্টেট কনস্টিটুৱেন্সিত আমাৰ 8 জন আছিল 8 জনৰ 7 জন ভেলিড হৈছে এজন আমাৰ ৰিজেকশন হৈছে ৰিজেকশন হোৱা জন হ'ল সংগ্ৰাম ব্ৰহ্ম তেখেতে ইণ্ডিপেণ্ডেন্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল তেওঁ নমিনেশন কেনসেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ সোশিয়েল ওয়ার্কার বুলি এফিডেভিটত শো কৰিছিল আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেস বুলি শো কৰিছিল আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিল আৰু তেওঁ তাতে এক্সট্ৰাঅৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই এতিয়া আমি আহিলো আমাৰ এছপাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D read with the rule 221 in bracket 2 A in bracket A of the Boroland Territorial Council election rules 2004 এটা ভাইলেশন আছে যেহেতু তেওঁ যদি সরকারি চাকরি সেন্ট্রাল গভর্নমেন্ট অফ স্টেট গভর্নমেন্টে হোক তেখেতে ৰিজেকশন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেইকাৰণে সেইটো কাৰণতে আমি তেখেতক ৰিজেকশন কৰিছো আজি আমাৰ চিৰাং জিলাৰ আমাৰ যিটো তিনিটা সমষ্টি বিজনেক বাদ দি তিনিটা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে আমাৰ 13 চিৰাঙত আমাৰ 7 জন ক্যান্ডিডেটক আমি
তেওঁলোকক একচেপ্ট কৰিছোঁ। আটাইকেইখন নমিনেশ্যন ভেলিড হৈছে। 7জন হৈছে আপোনাৰ 13 চিৰাঙত, আপোনাৰ 14 চিৰাঙত, এডুৱাৰ এছটিত টোটেল একচেপ্ট হৈছে আপোনাৰ 7জন, তাৰে এজন ৰিজেক্ট হৈছে। তাৰপিছত আপোনাৰ 15 কাজল গাঁৱত 5জনে কৰিছিলে, 5জনে ভেলিড হৈছে, তেওঁলোক আটাইকেইজনক আমি একচেপ্ট কৰিছোঁ নমিনেশ্যন। আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশ্যন হৈছে। মনোনয়ন পত্ৰ উদ্যোগ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোকে উদ্যোগ কৰিব লাগিব 3টা বজাৰ আগত। আমাৰ 14 চিৰাং দুৱাৰ ষ্টেট কনষ্টিটুৱেঞ্চিত আমাৰ 8জন আছিলে, 8জনৰ 7জন ভেলিড হৈছে, এজন আমাৰ ৰিজেকশ্যন হৈছে। ৰিজেকশ্যন হোৱাজন হ'ল চাংগ্ৰাং ব্ৰহ্ম, তেখেতে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল। তেওঁ নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ ছ'চিয়েল ৱৰ্কাৰ বুলি এফিডেভিটত শ্ব' কৰিছিলে, আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেছ বুলি শ্ব' কৰিছিল, আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিলে, আৰু তেওঁ তাতে এক্সট্ৰা অৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল, কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই। এতিয়া আমি আহিলোঁ আমাৰ এজ পাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D ৰিড উইথ দ্য ৰুল 221 ইন ব্ৰেকেট 2 A ইন ব্ৰেকেট A অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন ৰুল 2004 এইটো ভাইলেশ্যন হৈছে। যিহেতু তেওঁ যদি চৰকাৰী চাকৰি হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, তেখেতে ৰিজিগনেশ্যন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল, সেইকাৰণে সেইটো গ্ৰাউণ্ডতে আমি তেখেতক ৰিজেকশ্যন কৰিছোঁ। আজি আমাৰ চিৰাং জিলাৰ আমাৰ যিটো 3টা সমষ্টি, বিজনীক বাদ দি 3টা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে। আমাৰ 13 চিৰাঙত আমাৰ 7জন কেণ্ডিডেটক আমি তেওঁলোকক একচেপ্ট কৰিছোঁ। আটাইকেইখন নমিনেশ্যন ভেলিড হৈছে। 7জন হৈছে আপোনাৰ 13 চিৰাঙত, আপোনাৰ 14 চিৰাঙত, এডুৱাৰ এছটিত টোটেল একচেপ্ট হৈছে আপোনাৰ 7জন, তাৰে এজন ৰিজেক্ট হৈছে। তাৰপিছত আপোনাৰ 15 কাজল গাঁৱত 5জনে কৰিছিলে, 5জনে ভেলিড হৈছে, তেওঁলোক আটাইকেইজনক আমি একচেপ্ট কৰিছোঁ নমিনেশ্যন। আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশ্যন হৈছে। মনোনয়ন পত্ৰ উদ্যোগ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোকে উদ্যোগ কৰিব লাগিব 3টা বজাৰ আগত। আমাৰ 14 চিৰাং দুৱাৰ ষ্টেট কনষ্টিটুৱেঞ্চিত আমাৰ 8জন আছিলে, 8জনৰ 7জন ভেলিড হৈছে, এজন আমাৰ ৰিজেকশ্যন হৈছে। ৰিজেকশ্যন হোৱাজন হ'ল চাংগ্ৰাং ব্ৰহ্ম, তেখেতে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল। তেওঁ নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ ছ'চিয়েল ৱৰ্কাৰ বুলি এফিডেভিটত শ্ব' কৰিছিলে, আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেছ বুলি শ্ব' কৰিছিল, আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিলে, আৰু তেওঁ তাতে এক্সট্ৰা অৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল, কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই। এতিয়া আমি আহিলোঁ আমাৰ এজ পাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D ৰিড উইথ দ্য ৰুল 221 ইন ব্ৰেকেট 2 A ইন ব্ৰেকেট A অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন ৰুল 2004 এইটো ভাইলেশ্যন হৈছে। যিহেতু তেওঁ যদি চৰকাৰী চাকৰি হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, তেখেতে ৰিজিগনেশ্যন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল, সেইকাৰণে সেইটো গ্ৰাউণ্ডতে আমি তেখেতক ৰিজেকশ্যন কৰিছোঁ। আজি আমাৰ চিৰাং জিলাৰ আমাৰ যিটো 3টা সমষ্টি, বিজনীক বাদ দি 3টা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে।